অলপ আগতে এটা নিউজত দেখিলোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিল্লীত কৈ আছে যে তেওঁলোকৰ হাতত বৰ্তমানেও ৩০০ কোটিতকৈও অধিক ধন মজুত আছে। তেন্তে কিহৰ ঘটিডাল কৰি আছে হে? আপোনালোকে কাপোৰ কানি দিয়াৰ ব্যৱস্থাটো বন্ধ কৰক। সেইবিলাক সাধাৰণ ৰাইজে অলৰেডি দি আছে আৰু দিব। আপোনালোকে প্ৰথমতে সেই বানাক্ৰান্ত ৰাইজসকলৰ ঘৰবিলাক চাফা কৰি দিয়াৰ ব্যৱস্থাটো কৰক। একাঠলৈকে এতিয়াও পলস সোমাই আছে। কিদৰে সেই মানুহবিলাক তাত সোমাব? কেনেদৰে চাফা কৰিব? সাধাৰণ ৰাইজে যিমান পাৰে সহায় কৰি দিছে, কিমান কৰিব? এই আটাইতকৈ ডাঙৰ কামটো প্ৰথমতে আপোনালোকে নকৰে কিয়? কেনেই আজে বাজে কথা কিছুমান কৈ কৈ মানুহৰ মূৰটো গৰম নকৰিবহে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া কিয় আহিব নোৱাৰিব? কিয় আহিব নালাগে? আপুনি কৈছে যে তেওঁ কি আমাক আহি চাবহি লাগে নেকি? কিয় নাচাবহি? তেওঁ আহিলেতো অসমৰ মানুহে গৈ চাবলৈ যাব লাগে। এতিয়া বানাক্ৰান্ত ৰাইজ মৰি আছে, সেইবিলাকক খবৰ ল'বলৈ তেওঁ কিয় আহিব নালাগে? যদি আহিব নোৱাৰে, আপোনালোকে জোৰ কৰি তেওঁক অসমৰ বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যাৰূপে পৰিগণিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰক, সজোৰে দাবী জনাওক। সেইটোও যদি কৰিব নোৱাৰে, তেন্তে আপুনি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক। এইডোখৰত মানে আপোনালোকক কোনো সাহায্য দিয়া নাই? আহিছে শুনক দেই, মই কথাতে কৈছো, চৰকাৰী এইখিনি বস্তু আহিছে। এজন ইঞ্জিনিয়াৰ, চৰকাৰী ইঞ্জিনিয়াৰ ইয়াত আমাক মাতি থৈ গ'ল যে বস্তু দিবা, ঠেলা লৈ গ'ল। আৰু এখিনি একাংশ মানুহে কি কৰিছে, দলঙৰ ওচৰত বস্তুখিনি ৰখাই লৈ ব্যক্তিগতভাৱে তেওঁলোকে হাত কৰিছে। এই মানুহখিনিয়ে যিখিনি বস্তু ইমান কক বকাই আছে, কিন্তু আজিলৈ এতিয়ালৈকে চৰকাৰী একো সাহায্য পোৱাই নাই। কালি যি নিজৰ ব্যক্তিগতভাৱে দাই এজনে আনি পেলাই বস্তু দিছে, চব বস্তু লৈ লৈ গৈছে। আপোনালোকৰ জেগাডোখৰ নামটো কৈ দিব। কপতিন গায়ন গাঁও আমাৰ এডোখৰ। আমাৰ এই মানুহখিনি কেনেকুৱা অৱস্থাত আছে চাওকচোন, কিন্তু আমাৰ মানুহে চৰকাৰীভাৱে একো সাহায্যই পোৱা নাই। চৰকাৰী সাহায্য একো নাই পোৱা? খাবলৈ নাপায়, আধা ৰাস্তাত বস্তু ৰখাই ৰখাই একাংশ মানে লৈ লৈ আছে। গাইজ দেখা পাইছে, এয়াই পৰিস্থিতি। আৰু আপোনালোকক যি পাইছো আমি ভিডিঅ' সহকাৰে দৃষ্টিগোচৰহে কৰিব পাৰিম। আৰু আপোনালোকক আমি এটা ভিডিঅ' সহকাৰে বনাই দেখাইছো। আৰু য'ত নেকি সহায় নাই পোৱা, এনেকুৱা জেগাবোৰলৈ পাৰিলে অলপ আহিব চেষ্টা কৰক। কাৰণ শিৱসাগৰ ৰোডত দেখিছো হাজাৰখন গাড়ী গৈছে, কিন্তু এনেকুৱা ভিতৰুৱা জেগাবোৰত সোমাবলৈ চেষ্টা, আৰু সোমাইছে যদিও আগবাঢ়ি গৈছে বোলে। এইফালে দেখা পাইছে, এইফালে মানে পাৰ হৈ গৈছে। হয় হয়, আমাৰ ইয়াত বানপীড়িত আপোনালোকে যিহেতু দেখিছে এই অঞ্চলটো, আৰু আপুনি আগলৈ চাওক, এইফালে যিহেতু গভটপ আছামৰ ফালৰ পৰা যিখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা ৰিলিফ আহিছিলে, সেই ৰিলিফখিনি ঘৰে ঘৰে সোমাইছে। কোনোবা ইঞ্জিনিয়াৰ, কোনোবা কিবা, সেনেকে ঘৰে ঘৰে বস্তু সোমাই ঘৰৰ ঘৰত বস্তু ৰখাইছে। পাবলগীয়া মানুহে পোৱা নাই, নাপাবলগীয়া মানুহে ঘৰত নি পিনি থৈছে। আৰু কাৰণ কেলে এই অঞ্চলৰ মানুহ মানে আপুনি খেতি পথাৰ পৰা অঞ্চলটো বহুত, এতিয়া ৰাস্তাত চব, আজি মোৰ বাচ্চা গোটেই আমি ইয়াত ৰাস্তাত আছো, ইমান মানে কষ্টত আছো। সেইটো কথা চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা এটাই বিনম্ৰ অনুৰোধ, আমাক সহায় কৰিবলৈ আহক। আমাৰ MLA কোনোবা মিনিষ্টাৰ বুলি, কোনোবা বিৰোধী পাৰ্টি বুলি নহয়, আমাক সহায় কৰিবলৈ কোনোবা আহক, সহায় কৰক। আৰু এয়াই গাইজ আপোনালোকক দেখাব চেষ্টা কৰিলো। আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ যাতে এই ভিডিঅ'টো চাই চৰকাৰৰ দৃষ্টিগোচৰ হয়। আৰু এতিয়া আমি অলপ আগলৈ যাব চেষ্টা কৰো, আৰু আগত আপোনালোকক দেখাই। নমস্কাৰ, মই বৰ্তমান আছোঁ মৰিয়নি সমষ্টিৰ পূবটিয়ক গাঁও পঞ্চায়তৰ এজাৰগুৰি দক্ষিণ পাৰ। সাধাৰণতে বহু ঠাইলৈ গৈছোঁ, কিন্তু মানসিক অৱস্থাটো আজিৰ নিচিনা হোৱা নাই। মানে বহুত ঠাইত বানপানী দেখিলোঁ, কিন্তু এইখিনি আহি পাওঁতে মোৰ যিটো অনুভৱ হৈছে, সেই অনুভৱটো বেলেগ ক'তো এতিয়ালৈকে অন্ততঃ কৰিব পৰা নাছিলোঁ। যে মানুহ কেনেকৈ জীয়াই আছে, আমি যেনিবা সাহাৰ্য দিলোঁৱেই, সেই সাহাৰ্য গৈ বানত ককবকাই থকা মানুহখিনিৰ ওচৰত পাবগৈ পাৰে নে নোৱাৰে, কিদৰে পাবগৈ, বা সাহাৰ্যটো পালে তেওঁলোকেনো বনাই কেনেকৈ খাব, ক'ত খাব, এই বস্তুবোৰ, এই প্ৰশ্নবোৰ এইখিনিত লৈ মনলৈ বহুত আহিছে। ইয়াত মই য'ত থিয় হৈ আছোঁ, এইখন কোনোবা, এইটো ৰাস্তা নৰ্মেল দিনতো, ভাল দিনতো ইয়াত অহা যোৱা কৰিবলৈ ৰাইজৰ কোনো বেলেগ পকা ভাল ৰাস্তা নাই। এইটোৱে ৰাস্তা। এখন কি পথাৰ, এখন পথাৰখন নদী যেনে লাগিছে।
মানে পথাৰখন কাষত এখন পথাৰ আৰু পথাৰখনৰ অৱস্থা বৰ্তমান একেবাৰে নদী সদৃশ হৈ আছে পানী যেতিয়া বাঢ়িছে মই এফালে দেখাইছোঁ এইটো ৰাস্তা এই ৰাস্তাইদি গৈ মানুহৰ ঘৰ পায় এইকেইটা মানুহৰ ঘৰ আছে সেইফালে মানুহৰ ঘৰ আছে আমি ঘৰৰ পৰা আহিছোঁ এইটো এটা ঘৰ এইফালে মানুহৰ ঘৰ আছে আৰু এই ঘৰেদি মানুহ ওলাই যাব লাগে এইফালেতো ওলাই যাব নোৱাৰে সাহায্য ল'বলৈ আৰু এই ৰাস্তাটো এইফালেদি যায় এইখিনিত বহু কেইঘৰ মানুহ আছে মানুহ কেইঘৰলৈ বৰ্তমান অহা যোৱা কৰিবলৈ কোনো ৰাস্তা নাই আমি যিটো ৰাস্তাৰে যিকেইটা ৰাস্তাৰে এইখিনি পাইছোঁহি সেইটো ৰাস্তাত দুবাৰ খোজকঢ়াৰ পাছত মানুহৰ স্বাস্থ্য কিদৰে হৈ থাকিব গ'ল এইটো ৰাস্তাৰে অহা যোৱা কৰাৰ পাছত মানুহৰ স্বাস্থ্য কি হৈ থাকিব মানুহ সুস্থ অৱস্থাত থাকিবনে নাই সেইটো এটা প্ৰশ্ন আৰু সাধাৰণতে ৰিলিফ দিবলৈ আহিলে আমি নিজেও আচলতে ৰিলিফ দিবলৈ আহিলে এইফালে আহিবলৈ ৰাস্তা নাই গাড়ী নোসোমাই ডাঙৰ গাড়ী আহিব নোৱাৰে মানুহ কেনেকৈ আহিব এওঁলোক ভূৰ লৈ খোজকাঢ়ি বস্তু আনিবলৈ যায় আমি আগলৈ যাম ৰাস্তাটোৰে আপোনালোকে ৰাস্তাটোৰ অৱস্থা চাওক যিটো ৰাস্তাই মানুহ ভূৰ আনিবলৈ যায় এতিয়াৰ অৱস্থা এয়া পানী কমিছে যেতিয়া পানী বেছি আছিলে ৰাইজ এবুকু পানীত আছিলে যেতিয়া পানী বেছি আছিলে ৰাইজ এবুকু পানীত আছিলে কাৰোবাৰ টিঙৰ ওপৰে পানী গ'ল কোনোবা ঘৰৰ মুধচত টিঙৰ ওপৰত উঠি ৰাতি বাট চালে SDRF NDRFক ফোন কৰিলে বহুতবাৰ কৰিলে ন আপোনালোকে ৰাতি 2:30 বজালৈকে ফোন কৰিলে বহুত বেছি পানী ঘৰ দুৱাৰ উটি গ'ল এইফালেদিতো ওলাই যাব নোৱাৰে কিন্তু কোনো ইয়ালৈ আহি তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিলে প্ৰশাসনেও ক'লে DC মহোদয়কো ফোন কৰিছে প্ৰশাসনেও ক'লে যে আপোনালোক পাৰে যদি ৰাস্তালৈকে ওলাই আহক কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ কোনো বাট নাই মানুহ কথমপি টিঙৰ ওপৰত উঠি বাচিল আমাৰ লগত এনেকুৱা মহিলা আছে যি ঘৰখনৰ একমাত্ৰ মহিলা সৰু ল'ৰা এজন আছে বাইদেউ আছে বাইদেউৰ ঘৰত কোনো মানুহ নাই সৰু ল'ৰাটো আছে তেওঁলোকে এইফালেদি গৈ ঘূৰত গৈ বস্তু আনে আৰু ঘূৰত বস্তু আনিবলৈ কোনো বেলেগ বাটেই নাই এনেদৰে গৈ বস্তু আনে আৰু বস্তু আনি ইয়াত খোৱালৈ কি পইচা থাকে সেইটো আপোনালোকে সহজে অনুমান কৰিব পাৰিলে আমি যাওঁ ইয়াত বনাই খাবলৈ এতিয়াও কোনো জেগা নাই পৰিৱেশ নাই আৰু যিকেইজনে ৰিলিফৰ বাবে ওলাই যায় তেওঁলোক দিনটোত ইয়ালৈ ঘূৰিও আহিব নোৱাৰে ৰাতিপুৱাই ওলাই গ'লে ৰাতিলৈকে তাত বাট চাই থাকিব লগা হয় কিন্তু তাতে কিবা খাবলৈ পালে পায় ইয়াত আহি খাবলৈ উপায় নাই মই উঠিছোঁ কিবা এটা পোষ্ট এটা আছে পাই থোৱা আছে মই প্ৰশাসনক এটা অনুৰোধ জনাব বিচাৰিছোঁ চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ প্ৰশাসনক প্ৰথম এইটো যে এই মানুহখিনিৰ হাতলৈকে যাতে ৰিলিফৰ বস্তুখিনি আহি পায় তেওঁলোকে খাবলৈ প্ৰয়োজনীয় চাউলটো যাতে তেওঁলোকৰ ঘৰৰ সন্মুখত অন্ততঃ তেওঁলোকে পাব পৰাকৈ দিয়ে তাৰ বাবে মই এই মুহূৰ্তত প্ৰশাসনক অনুৰোধ কৰিছোঁ DC মহোদয় যোৰহাট জিলা প্ৰশাসনৰ প্ৰতিগৰাকী বিষয়ববীয়া ইয়াত হাঁহ কুকুৰা চব উঠি গ'ল একো বাচি থকা নাই এই অঞ্চলটোত কিন্তু এইখিনি মানুহে বাৰে বাৰে গৈ ইয়ালৈ ৰিলিফ আনি খাবলৈও কোনো পৰিৱেশ নাই ইয়াত দ্বিতীয়তে চৰকাৰক এটা অনুৰোধ কৰিব খুজিছোঁ বিধায়ক মহোদয়ক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যে এইদৰে মানুহ জীয়াই থাকিব নোৱাৰে এই অঞ্চলবোৰত ভাল দিনতো অহা যোৱা কৰিবলৈ বাট নাই এতিয়া যিটো দেখিছে এইটোৱে ৰাস্তা তাৰমানে এতিয়া বৰষুণ হৈছে বানপানী হৈছে আহিছোঁ কিন্তু মই ইলেকশ্যনৰ সময়বোৰত এইবোৰ ঠাইলৈ আহিবই নোৱাৰিলোঁ ঘূৰি ঘূৰি যাব লগা হ'ল এইবাবে যাব লগা হ'ল কাৰণ বৰষুণৰ বতৰ আছিল মোৰ গাড়ী আনি ইয়াত পাবলৈ মোৰ ওচৰত কোনো আমি মথাউৰি গৈ আপোনাক লগ কৰিব নোৱাৰিলোঁ বহুবাৰ আহিছিলোঁ এইফালে দি মই মথাউৰি দি কিন্তু আমি নেপালোঁ মই নিজেও নোৱাৰিলোঁ আজি আহিছোঁ কিন্তু এই সৰু সৰু ল'ৰা ছোৱালীবোৰ আমাৰ দুজনী ছোৱালী আছে লোকৰ ঘৰত থৈছোঁগৈ ইয়াত ৰাখিব নাই পৰা পৰিৱেশো নাই বাহিৰত থৈছে গতিকে চৰকাৰক এইটো অনুৰোধ কৰিছোঁ বিধায়ক মহোদয়ক এইটো অনুৰোধ কৰিছোঁ যে
এই অঞ্চলসমূহলৈ অহা ৰাস্তাবোৰ অন্তত বনাই দিয়ক। এই অঞ্চলৰ মানুহবোৰে মানুহ হিচাপে জীয়াই থাকিব পৰা পৰিৱেশটো অন্তত সৃষ্টি কৰি দিয়ক, যাতে এই ল'ৰা ছোৱালীবিলাকৰ সপোনবোৰ ধ্বংস নহয়। তেওঁলোকে যাতে জীৱনত যিটো বাট দেখিছে, সপোন দেখিছে, স্কুলখনলৈ যাব পাৰে। কাৰণ এইবোৰ অঞ্চলত বৰষুণ দিলেও এইটোৱে পৰিৱেশ, আমাৰ বৰষুণ দিলে স্কুল যাব নোৱাৰে। আমাৰ প্ৰধান সমস্যা বাইদেউ, আমাৰ ক শ্ৰেণীৰ পৰা পঢ়িবলৈ আমাৰ এজাৰগুৰি উত্তৰ পাৰ দক্ষিণ পাৰত আমাৰ বিদ্যালয়কেইখন বন্ধ হৈ গ'ল। আমি কাৱৈমাৰীলৈ নিব লাগে, এইফালে বনাই চাইডে নিব লাগে। আমাৰ বিদ্যালয় দুখন বন্ধ হোৱাৰ পৰা মানে বহুত অসুবিধা আমাৰ অকণমানি ল'ৰা ছোৱালীকেইটা। এই এনেকুৱা বতৰত আমাৰ প্ৰায় স্কুল খতিয়ে নোৱাৰে স্কুললৈ। গতিকে এইটো এটা অন্য প্ৰসংগ। স্কুল বিদ্যালয় ইয়াত যিহেতু বন্ধ হৈ গ'ল, এই অঞ্চলৰ মানুহবোৰ কাৱৈমাৰীত গৈ পঢ়িবলৈ বহুত দূৰ, আৰু ৰাস্তাটো যদি নাথাকে কেনেকৈ পঢ়িব? মই এই ভিডিঅ'টোত এই কথাখিনি হিমন্ত বিশ্ব শৰ্মাদেৱকে অৱগত কৰিব খুজিছোঁ যে এনেকুৱা অঞ্চল হয়তো এই গোটেই এণ্টায়াৰ এৰিয়াটো মই একেই দেখিলোঁ। বহু কেইঘৰ আহিছোঁ, এনেকেই অহা যোৱা কৰিছোঁ। এয়া কেৱল বানপানীৰ সমস্যা নহয়, এয়া জীৱন ধাৰণৰ সমস্যা, দৈনন্দিন জীৱনৰ সমস্যা। বানপানীৰ কথাটো মানুহ এইখিনি অঞ্চলত বাচি যোৱাটোৱে আপোনালোকৰ কাৰণে মই যিটো দেখিছোঁ, মানুহখিনি বাচিলে সেইটোৱে ডাঙৰ আচলতে এটা মিৰাকল। মই আগলৈও আমি আমাৰ ভিডিঅ'টোত গোটেই এণ্টায়াৰ জেগাটো আমি কেপচাৰ কৰিছোঁ। আমি আগলৈ এইফালে ওলাই যাব লাগিব, আমি আগলৈ এইফালে ওলাই যাওঁ। কৰিব দেই, এইটো ধুই লৈ এই মাটিবোৰ ঠিক কৰক। ভালকে দিবলৈ পানী অকণমান কাবাৰ খোৱা আমাৰ তাতে আপোনালোক এনেকে জীয়াই আছে, আমি পানী হৈছিলে একেবাৰে বেছি হৈছিলে বোলো মানুহখিনি চব জমা একেবাৰে মৰি যোৱাকে হোৱাহেঁতেনে ভালকে চাফা কৰিবলৈ সুবিধা নাই কোনো। ঘৰো নালাগে আমাক, মাত্ৰ ৰাস্তাটো দিয়ক দেই। আমাক ঘৰো নালাগে, আমি তেনেকেই থাকিম। খালি ৰাস্তাটো এনেকুৱা হ'লে বাৰু কেনেকৈ অহা যোৱা কৰিম? বাইদেউ পঢ়াবলৈ ল'ৰাটো কিবা এটা সাহায্য এটা দিব দেই। হ'ব বাইদেউ। আমাৰ মানে এই ৱাৰ্ড মেম্বাৰবোৰে এইভাগে খবৰ ল'ব লাগিব, মাতিব লগত নিব। মোৰ অকণমানি ছোৱালীজনী লৈ যিমান ঘূৰিলো নহয়, মোক নামাতে। আমি আমাৰ এনেকুৱা হয়, এতিয়া যদি আমাক বাইদেউ চৰকাৰীয়ে চৰকাৰৰ ঘৰে দিলে যেনিবা, মই কেনেকৈ নিম বাৰু ইয়াৰ পৰা মঠাইৰ পৰা বস্তু কঢ়িয়াই? চিন্তা কৰক। মোৰ ছোৱালীজনী তুলনি বিয়া হ'ল, সেই পথাৰেদি মানে ট্ৰেক্টৰে পথাৰে বস্তু আনিছে। মই বিয়া নাপাতো কৈছোঁ, এহেঁতি ছোৱালীজনীয়ে কান্দিছে সেই কন্দা জহত। 14মহীয়া বিয়া পাতিছোঁ পথাৰে বস্তু। আপুনি সেইটো বঙি আছে, চিন্তা কৰকচোন। এইটো মই এতিয়া চৰকাৰে যেনিবা মোক ঘৰে দিলে, মই কেনেকৈ ঘৰৰ বস্তুখিনি এই মঠাইৰ পৰা নিম বাৰু? একো নালাগে আমাক, একো ঘৰে নালাগে মোক, মাত্ৰ ৰাস্তাটো ল'ৰা ছোৱালীকেইটা হোৱা লাগে। এখন গোটেই পথাৰে আছে। চব পথাৰে চব ধন। বুজিলো, ক'লো নহয় বাইদেউ, তোমাৰ কথাও ক'লো বাইদেউ। এইফালে সোমাই পালোহি মঠাই কি আছে? খোজ খোৱা কিবা কিবি আছে বোলে।
কৈ যাব পাৰিব নাই ৰিক্স নাই এইবোৰ ৰিস্ক কৰিছে নৰ্মেল যাবলৈ লাইটিং আনগে কুকুৰা পানী আনিবি দেই অখিল গগৈ ডাঙৰীয়া বিধায়ক অখিল গগৈ ডাঙৰীয়াই আমাক একো খবৰ লোৱা নাই, আমাক একো চাবলৈ অহা নাই, কোনো আমাক একো ৰিলিফ চিলিফ বুলিবলৈ একো দিয়া নাই। বানমুখ চুতীয়া গাঁও ওৰফে বানমুখ কাইমন গাঁও 1 নম্বৰ ৱাৰ্ড। আমি ইমান পানী আমাৰ চালে পানী কাটি আছে, আমাৰ চালে পানী কাটি আছে, আমাক কোনো এটা সাহায্য দিয়া নাই, এটা পানী বটল দিয়া নাই। আপোনালোকে চাই যদি চবেই চাব পাৰে লোকে তাতে ক্ষতিগ্ৰস্ত হৈছে। এই বানমুখ কাইমন 1 নম্বৰ ৱাৰ্ড। ঘৰত পানীয়ে ডুবিছে, কিবা বচাব পাৰিলে নে? একো বচাব নোৱাৰিলে, একো নাই ভিতৰত। ঘৰৰ ভিতৰত প্ৰায় এবুকু পানী এতিয়াও হৈ আছে, পানীটো ওলোৱা নাই। আৰু প্ৰথম কথা আমাৰ অহা যোৱা কৰিবলৈও অসুবিধা হৈছে, আৰু আপোনাৰ ৰিলিফৰ মানে নাই। মোৰ ঘৰৰ ওপৰত মই প্ৰায় 29 ঘৰৰ মানুহ ৰাখিছোঁ। কালি মই পানী বিচাৰিছোঁ, লোকৰ হতুৱাই পানী মানে কিনি আনিবলগীয়া হৈছে। মই দিশৰ জলস্তৰ কিছু হ্ৰাস পাইছে, কিন্তু এতিয়াও নতুন নতুন অঞ্চল প্লাবিত হৈছে। কাৰণ নাজিৰা ফালৰ পৰা যি বাঢ়নী পানী বৈ আহিছিল, সেই বাঢ়নী পানীয়ে ইতিমধ্যে বগীদৌল বা সুন্দৰপুৰে হওক বা জেৰেঙা পথাৰ প্লাবিত কৰাৰ পিছত এই পানী শিৱসাগৰ নগৰত সোমাইছিল। আৰু নগৰতো এতিয়া নগৰখনৰ কিছু কিছু অংশ শুকাইছে যদিও এতিয়াও বহু অংশ নদীৰ বাঢ়নী পানীৰ তলত আছে। আৰু মই বৰ্তমান জেঙনিকটীয়াত উপস্থিত আছোঁ, আৰু জেঙনিকটীয়াতো যদি দেখা পোৱা যায় যে এই পানীৰ সোঁত কমা নাই, পানী এতিয়াও বৈ আছে, কিন্তু জলস্তৰ কিছু হ্ৰাস পাইছে, কিছু কমিছে। কিন্তু এই বাঢ়নী পানী এতিয়া যি বানমুখ অঞ্চল পাণবেচা কোঁৱৰপুৰ সেই অঞ্চললৈ এই পানী বৈ গৈছে, আৰু সেই অঞ্চলতো এতিয়া বানৰ প্ৰভাৱ পৰিছে, তাত পানী বাঢ়িছে। আৰু এই সময়ত এতিয়া জনসাধাৰণে সেই বানৰ কাৰণে বানপানীৰ পৰা আচলতে বানপানীৰ লগত যুঁজ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আৰু নগৰখন শিৱসাগৰ নগৰখন এই বানে আচলতে যোৱা 2টা দিনত তছনছ কৰি পেলাইছে, আৰু যাতায়াত ব্যৱস্থা ব্যাহত হৈছে। যি সাধাৰণ যি জনজীৱন, সেই জনজীৱন ব্যাহত হৈছে। আৰু বৰ্তমান সময়ত এই পৰিৱেশৰ লগত মোকাবিলা কৰিবৰ কাৰণে সকলো যুঁজিছে। শিৱসাগৰৰ জিলা প্ৰশাসনেই হওক বা আৰক্ষী প্ৰশাসনেই হওক, চৰকাৰৰ তৰফৰ পৰা বিভিন্ন সাহায্য এই ধৰণে এতিয়া বানপানীৰ লগত আচলতে বানপানী হৈ যোৱাৰ পিছৰ পৰিৱেশৰ লগত এতিয়া সকলোৱে যুঁজ কৰিবলগীয়া হৈছে। যিসকল বানাক্ৰান্ত ঘৰৰ পৰা ওলাই আহি বিভিন্ন স্থানত মথাউৰিয়ে হওক বা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। বৰ্তমান সময়ত মোৰ লগত কেইবাজনো ব্যক্তি আছে, মই আপোনালোকৰ কাষলৈ আহিছোঁ। দাদা, বানে তছনছ কৰি পেলাইছে গোটেই শিৱসাগৰ নগৰখন, আৰু আপোনালোকে খুব তৎপৰতাৰে কাম কৰিছে। এই মুহূৰ্তত কেনেধৰণে? প্ৰথমে নিউজ লাইভৰ সাংবাদিক আৰু তেখেতসকলে সকলোকে প্ৰথমে নমস্কাৰ দিছোঁ। যিহেতু আমাৰ বিপদৰ সময়ত আপোনালোকে আহি আমাৰ যি খবৰ লৈছে তাৰ বাবে প্ৰত্যেককে ধন্যবাদ। আমি বৰ্তমান মই আছোঁ শিৱসাগৰ জেঙনিকটীয়া চাৰিআলি, আৰু গোটেই বানপানীটো আৰম্ভণিটো ক'ৰ পৰা হৈছে নাজানো, কিন্তু ইয়াৰ পৰাই গোটেই ডিষ্ট্ৰিক্টলৈ পানীটো গৈ আছে এফালে। ইয়াৰ আমাৰ ক্ষতি মানে কি, আপুনি দেখিলে দুখ লাগি যাব। এঘৰ মানুহ একেবাৰে সম্পূৰ্ণ ধ্বংস হৈ গৈছে। এই অকণমান আগত আপোনালোকে গ'লে দেখিলে গম পাই যাব ধ্বংস হৈ যাব। কিন্তু এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনক প্ৰথমে আমি ধন্যবাদ দিব লাগিব, যিহেতু তেওঁলোকে প্ৰতি মুহূৰ্তত প্ৰতিজন মানুহৰ লগত যোগাযোগ কৰি আছে, আৰু SDF বাহিনী যথেষ্টখিনি কাম কৰি আছে ইয়াত। আৰু যিসকল মানে গাঁও প্ৰধান হয় প্ৰত্যেকেই লগতে আমি সহযোগিতা আমাৰ চলি আছে। এই ক্ষেত্ৰত আমি একো অসুবিধা পোৱা নাই। কিন্তু এটা কথা, যিসকলৰ লগত সংযোগ হ'ব পৰা নাই, কিছুমান গাঁৱত বা কিছুমান অঞ্চলত কিছুমান মানুহে কিছুমান ব্যক্তিয়ে খাদ্য সংকটত পৰিছে। মই ভাবোঁ তেখেতসকলে নিজৰ গাঁও প্ৰধানৰ লগত যোগাযোগ কৰি তেখেতসকলে যিটো ৰিলিফৰ যি বান সাহাৰ্য তেওঁলোকক পোৱাটো মই বিচাৰোঁ। ধন্যবাদ জনাইছোঁ। আচলতে বান সাহাৰ্য মই ক'ব লাগিব যে চৰকাৰে বান সাহাৰ্য বিভিন্ন স্থানত দিছে, কিন্তু ভিতৰুৱা বহু স্থানত আমি ইতিমধ্যে নিউজ লাইভত সম্প্ৰচাৰ কৰিছোঁ যে ভিতৰুৱা বহু লোকে বান সাহাৰ্য লাভ কৰা নাই। আৰু এই শিৱসাগৰ নগৰৰ যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ যিটো পথ, সেই পথটো মই দেখুৱাইছোঁ। বৰ্তমান সময়লৈকে শিৱসাগৰ যি ন্যায়িক জিলা ন্যায়ালয়, শিৱসাগৰ যি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, এই সকলোবিলাক বৰ্তমান পানীৰ তলত ডুব গৈ আছে। আৰু কিছু জলস্তৰ হ্ৰাস পাইছে যদিও প্ৰায় আধা ফুটতকৈ কিছু অংশ কমিছে। আৰু তাৰপিছতো কিন্তু
পানী এই ধৰণৰ এক পৰিৱেশ হৈ আছে বাইদেউ কেনেকুৱা কি পৰিৱেশ হৈছে একদম আমাৰ মগৰহাটতো অৱস্থাই নাই মই মা ঘৰলৈ গৈছিলোঁ মা ঘৰলৈ গৈ এতিয়া মা ঘৰ তাতো পানী এতিয়া মোৰ এই ভতিজাটোৱে ঘৰলৈ আনিছে আৰু ইয়াতে শুকাইছে অকণমান আমাৰ ৰুমবিলাক ওলাইছে অৱস্থা নাই আৰু খোৱা বোৱা কেনেকৈ কৰিব পাৰিছে খোৱা বোৱা মানে কি কৰিছে ঘৰত ঠিকনাই নাই এতিয়া মই মা ঘৰৰ পৰাহে আহিছোঁ অঁ অকণমান শুকোৱা দেখি অলপ শুকাইছে এতিয়া মগৰহাটত হয় ধন্যবাদ জনাইছোঁ আৰু এয়া পৰিৱেশ আৰু বানাক্ৰান্ত ৰাইজে এই ধৰণে শিৱসাগৰত ককবকাই থাকিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে আৰু এই যি পথ সেই পথবিলাকো যিমানবিলাক আচলতে শিৱসাগৰ নগৰখনলৈ সোমোৱা বাট পথ সেই বাট পথ সকলোবিলাকেই পানীত ডুব যোৱাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈছিল কিছু এই পানী শুকোৱাৰ ফলত এতিয়া সকলোৱে চেষ্টা কৰিছে স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই নিবৰ কাৰণে আৰু মই দেখুৱাইছোঁ যে SDRFৰ যি নাও সেই নাও ইয়াতে সাজু আছে SDRFে কালিৰ দিনটোত যিমানবিলাক বানগ্ৰস্ত লোকসকলক উদ্ধাৰৰ চেষ্টা চলাইছে দাদা আহকচোন অকণমান কিমান ঘৰ ডুবিছে ঘৰটো একদম পূৰা এককাল বৰ্তমান অলপ কমি আছে ডাউন হৈ আছে বৰ্তমান অলপ কেনেকৈ গোটেই চব ডুব গৈছে এতিয়া ক'ত আছে এতিয়া এই নিজৰ ঘৰতে আছোঁ এই ওপৰত মানে খাটিয়া জৰা দি এনেকৈ ওপৰত আছোঁ এতিয়া খোৱা বোৱা কেনেকৈ কিবা ৰিলিফ পাইছোঁ দিছে পাইছোঁ আৰু কিবা অসুবিধা কি হৈছে অসুবিধাটো বৰ্তমান সেই পানী ভিতৰতে আছে লাহে ডাউন হৈ গৈ আছে তাৰপিছতহে গম পোৱা যাব ভিতৰত কি হৈ আছে আৰু ঠিক আছে বাৰু ধন্যবাদ জনাইছোঁ আৰু এয়া পৰিৱেশ আমি দেখুৱাইছোঁ শিৱসাগৰ নগৰ এয়া পৰিৱেশ আৰু নগৰৰ মাজমজিয়া যি জেঙনিকটীয়া চাৰিআলি সেই জেঙনিকটীয়া চাৰিআলি পৰিৱেশ দেখুৱাইছোঁ আৰু এই ধৰণে সকলোৱে আচলতে নিজৰ ঘৰ বাৰী এৰি থৈ নিজৰ মৰমৰ ঘৰখন এৰি থৈ আজিৰ তাৰিখত আশ্ৰয় শিবিৰতে হওক বা পথৰ কাষত থাকিবলগীয়া হৈছে খোৱা বোৱাৰ নাটনি হৈছে বুলি বহুলোকে ক'ব বিচাৰিছে আৰু এয়া পৰিৱেশ আৰু মই স্থানীয় ৰাইজৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ আৰু এই ধৰণে যে এক পৰিৱেশ মই কৈছোঁ যে কেৱল শিৱসাগৰ নগৰ নহয় এতিয়া শিৱসাগৰ নগৰৰ পৰা কোঁৱৰপুৰ বানমুখ এই অঞ্চলবিলাকলৈ পানী বৈ গৈছে বা সেই অঞ্চলসমূহ ডুবি আছে গতিকে এক বিপৰ্যস্ত হৈ পৰা পৰিৱেশ আৰু আজিৰ দিনটোত শিৱসাগৰ নগৰলৈ কেইবাগৰাকীও নেতা ইয়ালৈ আহিব আৰু তেওঁলোকে বান আক্ৰান্ত ৰাইজ সেয়া ৰাইজৰ মনৰ বুজ ল'ব বা তেনেকুৱা পৰিস্থিতি বুজ ল'ব আৰু এইখিনি সময়ত মই ক'ম বন্দীপ দা যে পৰিস্থিতি সঁচাকৈ বহুত দুখ লগা আৰু ভাষাহীন পৰিৱেশ আপুনি যদি ভিতৰৰ অঞ্চলৰ ছবি দেখে তেতিয়াহ'লে যথেষ্ট দুখজনক ছবি আৰু সকলোৱে বানত ককবকাই আছে আৰু এই সময়ত বানৰ পৰিস্থিতি লাহে সাম কটাৰ লগে লগে যি পৰৱৰ্তী পৰ্যায়ত যিখিনি পৰিৱেশ আচলতে তাৰপিছত এই সকলো লোকক খাদ্য সামগ্ৰীয়ে হওক বা চিকিৎসা সামগ্ৰী হওক সেইখিনি ক্ষেত্ৰতো প্ৰশাসনৰ যথেষ্ট কৰণীয় আছে গতিকে এই ক্ষেত্ৰতো যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰাৰ খবৰ ইতিমধ্যে আহিছে আৰু পৰৱৰ্তী সময়ত আমি সেইখিনি জনাই যাম কিন্তু বৰ্তমান সময়ত এইটো কথাই ক'ব লাগিব যে বান পৰিস্থিতি প্ৰায় অপৰিৱৰ্তিত কিছু পানী খাম কাটিলেও কিন্তু এই বানৰ পৰা ৰাইজে নিস্তাৰ পাব নাই পৰা স্থানীয় লোকৰ সৈতে কথা পাতি বাইদেউ ক'ৰ পৰা আহিছে কোনখিনি ঘৰ আপোনাৰ মই ৰজাবাৰীত আছোঁ ঘৰত পানী ডুবিছে ঘৰত পানীয়ে ডুবিছে কিবা বচাব পাৰিলেনে একো বচাব নোৱাৰিলে একো নাই ভিতৰত আজি মই আহিছোঁ চাবলৈ বুলি ঘৰ চাবলৈ গৈ আছে ঘৰ চাবলৈ আহিছোঁ ৰাস্তাতে ওলালে মানে এতিয়া আহিছোঁ চাবলৈ এতিয়া কি কৰিব আপোনাৰ খোৱা বোৱা কিবা কেনেকৈ কৰিব পাৰিছে খোৱা বোৱা তাত বাৰু সেই পানী দি কিবা কিবি বিস্কুট দি আছে খাবলৈ এতিয়া মই তাত নাই এই ৰজাবাৰীত ভণ্টিহঁতৰ ঘৰত গুচি আহিবলগীয়া হৈছে ঘৰখন এৰি থৈ চব মানে ঘৰত কোনোৱে নাই চব আহি পিনি ইয়াত থাকিবলগীয়া হৈছে এতিয়া হয় আচলতে সেয়াই হৈছে এই বানৰ আচলতে যি কৰুণ পৰিৱেশ সেই কৰুণ পৰিৱেশৰ ছবিখন আমি নিউজ লাইভত তুলি ধৰিবলৈ যত্ন কৰিছোঁ আৰু এয়াই আৰু পৰৱৰ্তী সময়তো আমি বিভিন্ন স্থানৰ ছবি দেখুৱাই যাম কিন্তু বৰ্তমান সময়ত মই কৈছোঁ যে শিৱসাগৰৰ যি নগৰৰ পৰিৱেশ সেই নগৰখনৰ পৰিৱেশৰ কথা আমি কিছু কৈছোঁ বা কি ধৰণৰ পৰিৱেশ আৰু এতিয়াও বহু লোক কিছু স্থানত আবদ্ধ হৈ আছে য'ত NDRF যাব পৰা নাই SDRFৰ নাও যাব পৰা নাই তেওঁলোকে নিজৰ ঘৰৰ টিনৰ চালিৰ ওপৰত বা তেওঁলোকে বিশেষ নিৰাপদ আশ্ৰয়স্থান তাতে তেওঁলোকে বিচাৰি আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে আৰু সকলোৱে চেষ্টা কৰিছে আৰু এইখিনি সময়তে মই ক'ম যে বিভিন্ন দল সংগঠন চৰকাৰেও চেষ্টা কৰিছে দল সংগঠনেও চেষ্টা কৰিছে শিল্পীসকলো আহিছে সকলোৱে বানাগ্ৰস্ত ৰাইজৰ কাষত থিয় দিছে দাদা কেনেকুৱা কি পৰিৱেশ হৈ আছে এতিয়া এইফালে ভিতৰত অলপ পৰিমাণে শুকাইছে ইফালে পলসনি চাইডে সেইফালেও বহুত হৈ আছে পানী হয় এতিয়া ৰাইজে কেনেধৰণে ক'ত থাকিবলগীয়া হৈছে কিবা কি ব্যৱস্থা হৈছে খোৱা বোৱাৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা হৈছে খোৱা বোৱাৰ ক্ষেত্ৰত আপোনাৰ সাহায্য শিবিৰ আছে ওখ স্থানলৈ গুচি গৈছে মানুহসোপা না ওচৰৰ যদি কোনোবা ৰিলেটিভ আছে ৰিলেটিভৰ ওচৰলৈ গৈছে তেনেকুৱাই আছে এই দেখিছোঁ মই বিভিন্নজন ওচৰলৈ যাবলৈ যত্ন কৰিছোঁ সকলোৱে ক্ষতিগ্ৰস্ত হৈছে ক'ৰ পৰা কোনখিনি ঘৰ আপোনাৰ মোৰ LP স্কুলৰ একদম অপজিটত ঘৰটো কিমান মোৰ ঘৰৰ ভিতৰত প্ৰায় এবুকু পানী এতিয়াও হৈ আছে
পানীটো ওলোৱা নাই আৰু প্ৰথম কথা আমাৰ অহা যোৱা কৰিবলৈও অসুবিধা হৈছে আৰু আপোনাৰ ৰিলিফৰ মানে নাই মই মোৰ ঘৰৰ ওপৰত মই প্ৰায় 29 ঘৰ মানুহ ৰাখিছোঁ কালি মই পানী বিচাৰিছোঁ লোকৰ হতুৱাই পানী মানে কিনি আনিবলগীয়া হৈছে মোৰ পৰিস্থিতি বাচ্চা ল'ৰা আছে খাবলৈ অসুবিধা হৈছে বিস্কুটৰ পৰা আদি কৰি বিস্কুটো বিচাৰিছোঁ নাই ৰিলিফটো পোৱা নাই ৱাৰ্ড মেম্বাৰৰ কোনো মানে সুবিধা দিয়া নাই আমাক মেডিকেল বা ঔষধ পাতি কিবা একো নাই পোৱা আমি আমাৰ 2 নম্বৰ ৱাৰ্ড একো পোৱা নাই এতিয়ালৈকে ৰিলিফৰ নামত আমি একোৱেই পোৱা নাই মানে ৰিলিফৰ মানে কালি আমি পানী বিচাৰিছোঁ আৰু উপায় পাই আমি মিউনিচিপালিটি বৰ্ডত পানী বিচাৰিলোঁ মিউনিচিপালিটি বৰ্ডে কৈছে আমি আপোনাৰ পানী দিম আৰু আজি 12টা 1টাৰ ভিতৰত পানী দিমহে ধন্যবাদ জনাইছোঁ বাৰু ইয়াৰ পৰিৱেশ ক'ব লাগিব যে বহুজনে এতিয়াও বান সাহায্য পোৱা নাই আৰু কিছু লোকে পাইছে বহুতে এতিয়া খুব ব্যক্ত কৰিছে যে যিখিনি তেওঁলোকৰ পাবলগীয়া নাই পোৱা মই ক'ৰ পৰা আহিছে আমি নিতামুখীৰ পৰা আহিছোঁ কি পৰিৱেশ হৈছে পৰিৱেশ মানে আমি হেৰি কৰা আহিছোঁ ৰিলিফ ডিষ্ট্ৰিবিউশ্যন কৰিবৰ কাৰণে আহিছোঁ গোদামলৈ আহিছোঁ ডিষ্ট্ৰিবিউশ্যন কৰিবৰ কাৰণে আহিছে কেনেকুৱা ক'ৰ পৰা খবৰ আহিছে কি ধৰণে ক'ৰ মানে নহয় আমাক মাতিছেহে আমি আহিছোঁ মানে ডিচি মাতিছে আৰু ইনস্পেক্টৰ স্কুলে মাতিছে আমি ডিষ্ট্ৰিবিউট কৰিব আহিছোঁ সহায়ৰ কাৰণে হয় সহায়ৰ কাৰণে আহিছোঁ কালিৰ পৰা আহিছোঁ 29 তাৰিখলৈকে আছে আমাৰ ডিউটি ক'ব লাগিব আচলতে সকলোৱে তৎপৰ হৈছে বুলিয়ে ক'ব লাগিব গতিকে এই যি বিপদজনক পৰিস্থিতি আকস্মিক বানৰ পিছত আচলতে এই বানৰ পৰা মোকাবিলা কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে কিন্তু প্ৰকৃতিৰ তাণ্ডৱ সেয়া আচলতে বৰ সহজ নহয় আচলতে প্ৰকৃতিৰ তাণ্ডৱৰ ৰক্ষা কৰে চুতীয়াগাঁও ছাইডেও হৈছে বানমুখ কাংমান গাই ছাইডেও হৈছে আমি আমাৰ সাহায্য পোৱা নাই অখিল গগৈ ডাঙৰীয়া বিধায়ক অখিল গগৈ ডাঙৰীয়াই আমাক একো খবৰ লোৱা নাই আমাক একো চাবলৈ অহা নাই কোনো আমাক একো ৰিলিফ চিলিফ বুলিবলৈ একো দিয়া নাই বানমুখ চুতীয়াগাঁও ওৰফে বানমুখ কাইমন গাঁও 1 নম্বৰ ৱাৰ্ড অখিল গগৈ ডাঙৰীয়াই আমাক একো খবৰ ল'বলৈ যোৱা নাই আৰু কোনো মানুহ যোৱা নাই এতিয়ালৈকে চবেই নিজৰ ব্যক্তিগতভাৱে কোনোবাই যদি গাঁওবুঢ়া প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমাক কোনো পানী বটলটো দিয়া নাই আমি ইমান পানী আমাৰ চালে পানী কাটি আছে আমাক কোনো এটা সাহায্য দিয়া নাই এটা পানী বটল দিয়া নাই আপোনালোকে চাই যদি চবেই চাব পাৰে লোকে তাতে ক্ষতিগ্ৰস্ত হৈছে এই বানমুখ কাইমন 1 নম্বৰ ৱাৰ্ড আমাক একো দিয়া নাই আমাৰ তাত সুশান্ত ডাঙৰীয়াই চাই আছে ৰিলিফ দি আছে চবেই দিছে বহুত ভাল কাম কৰি আছে তেওঁ কিন্তু অখিল গগৈ ডাঙৰীয়া ছাৰে আমাক এটা খবৰ ল'বলৈ যোৱা নাই দিব নে নোৱাৰে খবৰটোতো ল'ব পাৰে নাই আমি বহুত পানী এইবোৰ পানী দিয়াত আহিছোঁ নিজৰ জীৱনটো হাতত লৈ আহিছোঁ গম পাইছে নাই অখিল গগৈ ডাঙৰীয়া চালে পানী কাটি আছে পানী বটল আপুনি ভোট পাম বুলি আশা নকৰিব এই আচলতে ৰাইজৰ ক্ষোভ আৰু স্থানীয় যি জনপ্ৰতিনিধি সেই জনপ্ৰতিনিধিৰ বিৰুদ্ধে স্থানীয় ৰাইজে ক্ষোভ ব্যক্ত কৰিছে আৰু মই কৈছোঁ যে এই বাঢ়নী পানী মই পূৰ্বতে উল্লেখ কৰিছোঁ বনদ্বীপ যে এই বাঢ়নী পানী ইতিমধ্যে বানমুখ বা যি পাণবেচা কোঁৱৰপুৰ সেই অঞ্চলসমূহ প্লাবিত কৰিছে যাৰ ফলত এইসকল লোক ক্ষতিগ্ৰস্ত হৈছে আৰু এইসকলে ক্ষোভ ব্যক্ত কৰিছে যে স্থানীয় জনপ্ৰতিনিধিয়ে তেওঁলোকৰ কাষলৈ গৈ মাত এষাৰো নিদিয়াৰ পৰিপ্ৰেক্ষিতত এই ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে আজি অসমৰ ৰাইজে কেনেকৈ দুৰ্গত লোকসকলক সহায় কৰিছে আপোনালোকে দেখিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কেনেকৈ সহায় কৰিছে দেখিছে প্ৰতিখন গাঁৱে আজি বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ ওলাই আহিছে এই সময়ছোৱাত মোদীয়ে কেলৈ ওলাই অহা নাই এই সময়ছোৱাত অমিত শ্বাহে কেলৈ ওলাই অহা নাই কিমান পানী চাওক আপোনালোকে যে সঁচাসঁচিকৈ শিৱসাগৰ জিলাত যিধৰণে আচলতে এইবাৰ প্ৰলয়ংকাৰী বানে যিটো অৱস্থাৰ সৃষ্টি কৰিছে আপোনালোকে নিশ্চয় দেখিছে গোটেই পানী আৰু পানী সেইবিলাক ঘৰ ডুবি আছে আপোনালোকে চাওক গোটেই ঘৰ ডুবি আছে সব ঘৰ ডুবি আছে এই মানুহবিলাকে আচলতে এইবছৰ কেনেকৈ জীয়াই থাকিব সেইটো ভাবিয়ে মই আচৰিত হওঁ তেওঁলোকক খেতি পথাৰ সম্পূৰ্ণ পানীৰ তলত নিজৰ ঘৰৰ যিবিলাক সা সম্পত্তি আছিলে সব পানীয়ে উটুৱাই লৈ গ'ল গতিকে এই মুহূৰ্তত সঁচাসঁচিকৈ অসমবাসী ৰাইজক আহ্বান জনাম যে যিমান পাৰে সিমান এই দুৰ্গত বানপীড়িত ৰাইজক সহায় কৰিব লাগে যিমান পাৰে আপোনালোকৰ সাধ্য অনুসাৰে যিমান পাৰে সিমান এই আচলতে বানাক্ৰান্ত ৰাইজক সহায় কৰা প্ৰয়োজন আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এতিয়াও এই য'ত আচলতে আমি উপস্থিত আছোঁ পাণবেচাৰ চেনিমৰা গাঁৱত এই অঞ্চল আজিৰ দিনটোতো পানীৰ তলত ৰাস্তাবিলাকো শুকোৱা নাই আমি এই মুহূৰ্তত নাৱেৰে আচলতে সাহায্য বিতৰণ কৰিবলৈ আহিছোঁ নাও লৈ আহিছোঁ আপোনালোকে চাওক নাও লৈ আহিছোঁ নাৱেৰে আজি সাহায্য বিতৰণ কৰিবলৈ আহিছোঁ আৰু তেওঁলোকক দেখি খুব বেছি বেয়া লাগিছে আচলতে এনেকুৱা বানপানী আচলতে আগতে হোৱা নাছিলে এইবাৰ যিটো বানপানী হ'ল আপোনালোকে লক্ষ্য কৰিছে শিৱসাগৰ চৰাইদেউ নাজিৰা যোৰহাট গোলাঘাটলৈকে এই 4খন জিলাত যি ধৰণৰ বানপানী এইবাৰ হ'ল সেই বানপানী পূৰ্বে কেতিয়াও হোৱা নাছিলে
আৰু ইয়াৰ মানুহবিলাকৰ বানপানী সন্দৰ্ভত কোনো ধাৰণা নাই বা এক্সপিৰিয়েঞ্চ নাই, সেইকাৰণে কোনো আগতীয়া প্ৰস্তুতিও নাছিলে। আৰু সেইকাৰণে আপোনালোকে লক্ষ্য কৰিছে প্ৰায় 100 জনতকৈও বেছি মানুহৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু এই চৰকাৰখন, বিজেপি চৰকাৰখনেও আমাৰ অসমৰ বানপানীৰ ক্ষেত্ৰত যি ধৰণে চিৰিয়াছনেছ দেখুৱাব লাগে সেইটো আমি দেখা নাই। সাহায্য দিছে, সাহায্য দিলে হ'ব নেকি? বানপানী সমস্যাৰ সমাধান বা নিয়ন্ত্ৰণ আমাক লাগিব। আপোনাৰ প্ৰতি বছৰে বানপানী আহিব, বানপানী যেতিয়া হ'ব তাৰ পাছত ৰিলিফ দিব, প্ৰতি বছৰে সেইটোৱে যদি কৰি থাকে তেতিয়াহ'লে অসমৰ উন্নয়নটো কেনেকৈ হ'ব? বানপানীটো যেনেকৈ নহওক আমি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। বানপানী প্ৰাকৃতিক দুৰ্যোগেই নহয় কেৱল, এতিয়া আমি যিটো দেখিছোঁ এই যিটো বানপানী সেইটো মানৱ সৃষ্ট। এতিয়া বহুতে লাহে লাহে কয় যে বৰষুণ দিলে পানী হ'বই, সেই কথাটো যে কয় কেৱল সেইটোৱে কথা নহয়, বৰষুণ দিলে পানী হ'ব সেইটো বাস্তৱ কথা। কিন্তু আচল কথাটো হৈছে যে এতিয়া আপোনালোকে যদি চাই, আজি শিৱসাগৰ জিলাৰ একেবাৰে নাগালেণ্ড বৰ্ডাৰ নাগিনীমৰা অঞ্চলত আপোনালোকে নিশ্চয় জানে বহুতে, তাত কয়লা খনি খানোতে তাত কেনেকুৱা আচলতে সুৰংগ কৰি পেলাইছে, গোটেই পাহাৰ কাটি পেলাইছে, নদীসমূহ খান্দি খতম কৰি দিলে। শিল বালি এইবিলাকৰ অবৈধ ব্যৱসায়ৰ কাৰণে অবৈধ কয়লা বেপাৰীবিলাকে গোটেই নাগালেণ্ড পাহাৰ বৰবাদ কৰি দিলে। আৰু সেইবিলাক যে আপোনাৰ এই হলবিলাক যিবিলাক আচলতে গাত তেওঁলোকে খান্দিলে, দৈনিক হাজাৰ হাজাৰ ট্ৰাক আপোনাৰ এই ৰাষ্ট্ৰীয় ঘাইপথেদি কয়লা ভৰ্তি ট্ৰাকবিলাক যে যায়, সেই ট্ৰাকবিলাকত কয়লা থাকে আৰু কয়লাবিলাক আপোনাৰ সেই পাহাৰৰ পৰা খান্দি উলিয়ায়। আৰু য'ত খান্দে সেই জেগাবিলাকত পানীবিলাক ফুল হৈ থাকে, ভৰ্তি হৈ থাকে। আৰু সেই সিদিনা আপোনাৰ অধিক বৰষুণ হোৱাৰ কাৰণে গোটেই আচলতে একেলগে তাত ভাৰসাম্যটো যিহেতু সেই সময়ছোৱাত বৰষুণৰ প্ৰতাপত আচলতে তাত যিটো বেলেঞ্চ, পানীটো ধৰি ৰখাৰ যিটো বেলেঞ্চ সেই পাহাৰবিলাকত থাকে সেইটো নোহোৱা হৈ গ'ল। পৰিণতিত চাৰখাৰ হৈ গ'ল 4খন জিলা, আপোনালোকে দেখিছে। গতিকে সেই বানপানী কেৱল প্ৰাকৃতিক দুৰ্যোগ নহয়, মানৱ সৃষ্ট, মানুহে সৃষ্টি কৰা। বৰবাদ কৰি দিলে গোটেই পাহাৰ খান্দি খান্দি। গতিকে সেই কথা বতৰাবিলাক আছে। যিয়ে নহওক এই বিপদৰ সময়ত আমি এটা কথাই ক'ম যে অসমৰ বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিব লাগে। যিমান ক্ষতিগ্ৰস্ত পৰিয়াল আছে আমি কৈছোঁ ইতিমধ্যে যে এই মানুহবিলাক সঁচাসঁচিয়ে খতম হৈ গৈছে। আপোনালোকে চাব, তেওঁলোকৰ ঘৰলৈ যদি গৈ চাই তেতিয়া দেখিব খেতি পথাৰটোৰ কথা নকওঁ, এইবিলাকতো চব পানীৰ তলত আছেই, আপোনালোকে দেখিছেই। তাৰ সমান্তৰালভাৱে যিবিলাক সা সম্পত্তি আছিলে তেওঁলোকৰ, বহুত মানুহৰ গাড়ী বেয়া হৈ গৈছে, গাড়ীবিলাক পানীৰ তলত গুচি গৈছে, মানুহ মৃত্যুমুখত পৰিছে। গতিকে ইয়াৰ ক্ষতিপূৰণটো কেৱল 4,000 বা 6,000 টকা নহয়, ইয়াৰ ক্ষতিপূৰণ চৰকাৰে, আমি ভাবোঁ প্ৰতিটো পৰিয়ালক আচলতে 10 লাখ মান টকাকৈ ক্ষতিপূৰণ দিব লাগে। তাৰ কাৰণে কেন্দ্ৰীয় সাহায্য লাগে, আমাক কেন্দ্ৰীয় সাহায্য লাগে। কেন্দ্ৰীয় চৰকাৰৰ পৰা ডাঙৰ মোটা অংকৰ এটা আৰ্থিক পেকেজ লাগে। আপোনালোকে জানে বাহিৰৰ ৰাজ্যবিলাকত বানপানীৰ সময়ত যেতিয়া ক্ষতিগ্ৰস্ত হয় ৰাইজ, তেতিয়াহ'লে 5 লাখ 10 লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰা হয়। আৰু অসমৰ ক্ষেত্ৰত আপোনালোকে দেখিব কেৱল 4,000 5,000 টকা। কেনেকুৱা বঞ্চনা আপোনালোকে চাব। ইফালে আকৌ অসমৰ যিবিলাক মূল সম্পদ, সেই সম্পদৰ মালিক কেন্দ্ৰীয় চৰকাৰ। আজি কয়লা হওক, আজি খাৰুৱা তেল হওক, আজি আপোনাৰ চাহপাত হওক, চূণশিল হওক, এই যিবিলাক আচলতে অসমৰ আটাইতকৈ মূল্যৱান সম্পদ, তাৰ মালিক আজি কেন্দ্ৰীয় চৰকাৰ, নৰেন্দ্ৰ মোদী। আজি বিপদৰ সময়ত কিয় তেনেহ'লে অসমৰ ৰাইজক তেওঁলোকে টকা পইচা অলপ সাহায্য হিচাপে দিব নোৱাৰে? সেই কথা বতৰাবিলাক কৈছোঁ, আপোনালোকেও বিবেচনা কৰি চাওক যে যিবিলাক সম্পদৰ পৰা আচলতে টকা পায়, সেই টকাবিলাক কেন্দ্ৰীয় চৰকাৰৰ হাতত জমা হয়। আৰু বিপদৰ সময়ত আমাৰ ৰাইজৰ লগত তেওঁলোকে থিয় নহয়। আজি অসমৰ ৰাইজে কেনেকৈ দুৰ্গত লোকসকলক সহায় কৰিছে আপোনালোকে দেখিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কেনেকৈ সহায় কৰিছে দেখিছে। প্ৰতিখন গাঁৱে আজি বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ ওলাই আহিছে। এই সময়ছোৱাত মোদীয়ে কেলৈ ওলাই অহা নাই? এই সময়ছোৱাত অমিত শ্বাহে কেলৈ ওলাই অহা নাই? এই সময়ছোৱাত এই আম্বানী আদানী সেইবিলাক পুঁজিপতি কেলৈ ওলাই অহা নাই? আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এই যে যিবিলাক টকাৰ মালিক তেওঁলোক কিয় ওলাই অহা নাই? আৰু এটা কথা মই কৈ আছিলোঁ আপোনালোকক, কেৱল আদানী আম্বানীয়ে নহয়, তাৰ সমান্তৰালভাৱে বজাৰ দখল কৰা, সেই যে আপোনাৰ শ্বপিং মলবিলাক যে হৈছে এতিয়া, বিশাল মেগামাৰ্টৰ কথা কৈছোঁ, আজি ৰিলায়েন্স ট্ৰেণ্ড সেইবিলাকৰ কথা কৈছোঁ, আজি জুডিঅ'ৰ কথা কৈছোঁ, স্মাৰ্ট বজাৰৰ কথা কৈছোঁ, আজি আপোনাৰ অনলাইন শ্বপিং যিবিলাক আচলতে এপছ আছে, যিবিলাক কোম্পানী আছে তেওঁলোকৰ কথা কৈছোঁ। ফ্লিপকাৰ্ট, এমাজন, মিছো, মিন্ত্ৰা, কিমান আছে আপোনালোকে জানে, জমাটো আছে, আপোনাৰ ব্লিংকিট আছে। এনেকুৱা বহুত প্ৰতিষ্ঠানে অসমত বেপাৰ কৰি আছে, টকা লুট কৰি আছে ৰাইজৰ। গতিকে সেই বজাৰ দখল কৰা অসমৰ মূল টকাবিলাক যিবিলাকৰ হাতত আছেগৈ, সেই মানুহবিলাকে বিপদৰ সময়ত কিয় আচলতে তেওঁলোকে মাত এষাৰ দিব নোৱাৰে? কেলৈ অলপমান সহায় কৰিব নোৱাৰে? মানে সহায় কৰিব নোৱাৰাৰ কথাটো হৈছে তেওঁলোকে অসমৰ মানুহক বেয়া পায়। পইচাটো যেতিয়া ঘটিব লাগে তেতিয়া আৰু তেওঁলোকে বিভিন্ন বুদ্ধি কৰি চব কাম কৰি পেলায়।
কিন্তু বিপদৰ সময়ত মানুহৰ লগত থিয় নিদিয়ে। সেই কথাবিলাক আমাৰ দুখ লাগে। সেইকাৰণে কৈছোঁ যে এই মুহূৰ্তত বানাক্ৰান্ত ৰাইজক সকলোৱে সহায় কৰিব লাগে, যিমান পাৰে সহায় কৰক। এই মানুহবিলাকক এবছৰমান আচলতে আমি সকলোৱে মিলি আচলতে তেওঁলোকৰ যিমান অভাৱ আছে, যিমান আচলতে তেওঁলোকৰ ক্ষতি হৈছে, সেইবিলাকৰ ক্ষেত্ৰত আমি সকলোৱে মিলি তেওঁলোকক উদ্ধাৰ কৰাৰ সময় এতিয়া। সেইকাৰণে আপোনালোকক আহ্বান জনাম যে যিমান পাৰে সিমান সহায় কৰক, ৰাইজক সহায় কৰক। আৰু আমাৰ নিচিনা যিবিলাক মানুহে বানাক্ৰান্ত ৰাইজৰ লগত আজি প্ৰায় 10 দিন, এসপ্তাহ ধৰি যিবিলাকে আচলতে ৰাইজৰ লগত আছোঁ, সকলোকে সহায় কৰক। সহায় কৰিলেহে, আমাক সহায় কৰিলে ৰাইজক সহায় কৰিব পাৰিম আমি। সেই কথা বতৰাবিলাক চাব। আমি দৈনিক ৰাইজৰ ওচৰত আহিছোঁ, বানাক্ৰান্ত ৰাইজক যি পাৰিছোঁ সেইটোকে আচলতে দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও ঘৰত বহি নাথাকি যিমান পাৰে সিমান সহায় কৰক। ধন্যবাদ।